আমলখি আমি সকলোৱে খাওঁ, কিন্তু আপুনি জানেনে কেইটামান নিয়মেৰে যদি আমি আমলখি খাওঁ তেতিয়াহ'লে এনেকুৱা কিছুমান উপকাৰ আমাৰ শৰীৰক আমি দিব পাৰোঁ। আপুনি হয়তো নাজানেই। আজি মই এই ভিডিঅ'টিত আপোনালোকক আমলখিৰ একদম গুৰুত্বপূৰ্ণ কেইটামান উপকাৰী গুণৰ বিষয়ে ক'ম। ভিডিঅ'টো বৰ এটা দীঘলীয়া নকৰোঁ। আজিকালি দীঘলীয়া ভিডিঅ' চাবলৈকে মানুহে মন নকৰে, কিন্তু কথাখিনি ভালকৈ বুজাওঁতে ভিডিঅ'টো দীঘলীয়াই হৈ যায়, কিন্তু মই খুব শ্বৰ্টকৈ আপোনালোকক কথাখিনি ক'বলৈ যত্ন কৰিম। নমস্কাৰ, স্বাগতম জনাইছোঁ অসমীয়া ইউটিউব চেনেল ডেইলি টিপছলৈ। আমলখিৰ এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ বেনিফিট আছে। তাৰে 1 নম্বৰটো হৈছে ভিটামিন চি। ভিটামিন চি আমি টেঙাজাতীয় প্ৰায়বোৰ ফলতে আমি পাওঁ, যেনে ধৰক মৌচুমী, কমলা, নেমু টেঙা, আমলখি এনেকৈ। কিন্তু এই যে কমলা, মৌচুমী, নেমু টেঙা, তাত যিটো ভিটামিন চি আমি পাওঁ, খাদ্য খোৱাৰ যিমানখিনি সময়ৰ ভিতৰত আমি এই ভিটামিন চি আমাৰ শৰীৰে গ্ৰহণ কৰিব পাৰে, তাতোতকৈ 3 গুণ বেছি সোনকালে যদি আপুনি আমলখি খায়, সিমান বেছি সোনকালে আমাৰ শৰীৰে এবজৰ্ব কৰিব পাৰে, সেইখিনি বেনিফিট ল'ব পাৰে আমাৰ শৰীৰে ভিটামিন চি। অৰ্থাৎ 2 ঘণ্টাৰ মূৰতহে যদি আপুনি নেমু খোৱাৰ পিছত ইয়াৰ কাৰ্য আপোনাৰ শৰীৰত কৰিবলৈ আৰম্ভ কৰিব, কিন্তু আমলখি খোৱাৰ কিন্তু আপোনাৰ 5 মিনিটৰ পিছতেই আপোনাৰ ভিটামিন চিয়ে কাম কৰিবলৈ আৰম্ভ কৰিব। গতিকে ইমান জৰুৰী ভিটামিন চি আছে আমাৰ শৰীৰক। তৎক্ষণাত ভিটামিন চি দিবলৈ আমি আমলখি খাব লাগে। আমি চুলিৰ কাৰণে আমলখিৰ ৰস ব্যৱহাৰ কৰোঁ, নহয়নে? এটা কথা আপুনি জানেনে? আপুনি থেতেলিয়াই বা তাৰ পৰা তেল উলিয়াই বা যিকোনো উপায়েৰে আমি বাহিৰৰ পৰা যিমানখিনি ইয়াক ব্যৱহাৰ কৰোঁ, আমি চুলিতে হওক বা যেনেকৈ নহওক, তাক যদি আমি ভিতৰত অৰ্থাৎ আমাৰ শৰীৰৰ ভিতৰত ইয়াক দিব পাৰোঁ, তেতিয়া আমি বেছি উপকাৰ লাভ কৰিব পাৰোঁ। যেনে ধৰক চুলিৰ সৰিছে, চুলিত উফি হৈছে, এনেকুৱা ধৰণৰ কাৰণত যদি আমি আমলখি মূৰত লগাইছোঁ, তাৰ পৰা আমি যদি 50 ভাগৰ 30 ভাগহে লাভ পাম যদি আপুনি ডেইলি এই যে এটাকৈ আমলখি যদি খায় কেইদিনমানৰ কাৰণে, তেতিয়াহ'লে আপুনি তাৰ পৰা 100% লাভ উঠাব পাৰে। গতিকে চুলি সৰা যিকোনো কাৰণত যদি আপুনি আমলখি ব্যৱহাৰ কৰিব বিচাৰিছে, আপুনি লগোৱাৰ বাদেও, আপুনি ছালত লগোৱাৰ বাদেও কেইদিনমান নিয়মিত ৰূপে এটাকৈ আমলখি ৰাতিপুৱা খালী পেটতে এগিলাচ কুহুমীয়া গৰম পানীৰ লগত খাবলৈ আৰম্ভ কৰি দিয়ক। যি কাৰণত আপুনি আমলখি ব্যৱহাৰ কৰিছিল, সেয়া 100 গুণ সোনকালে আপোনাৰ শৰীৰত কাম কৰিব। নিয়মিত এটাকৈ আমলখি যিসকল লোকে খায় তেওঁলোকে নিশ্চয় গম পাইছে তেওঁলোকৰ ছালৰ ৰং উজ্জ্বল হয়, বয়সৰ চাপ খুব কমকৈ পৰে। গতিকে আজিৰ পৰাই আপুনিও এটাকৈ আমলখি ডেইলি খাবলৈ লওকচোন। আমলখি যদি আপুনি আন ছিজন টাইমত, যিটো ছিজনত কিছুমান আমলখিটো 12 মাহেই লাগি থাকে, 12মহীয়া আমলখিও আছে, খুব বেছি মাজতে 2-3 মাহ মানে নালাগে, তেনেকুৱা যদি সময়তো আপুনি খাবলৈ বিচাৰে, তেতিয়াহ'লে কি কৰিব পাৰে, যি সময়ত বেছিকৈ আমলখি লাগে সেই সময়ত আপুনি অলপ আমলখি আনি ধুনীয়াকৈ সেইখিনি ধুই সৰু সৰুকৈ কাটি ৰ'দত শুকুৱাই মিক্সিত মাৰি সেইখিনি আপুনি পাউডাৰ কৰি থ'ব পাৰে। তাৰপিছত এচামুচ পাউডাৰ কুহুমীয়া গৰম পানীত দিলে 2 ঘণ্টামান লৰাই ৰাখি থ'লে, তাৰপিছত আকৌ এবাৰ লৰাই আপুনি সেই পানীখিনি খাব পাৰে। তেনেকৈ খালেও আপুনি আমলখিৰ যিখিনি উপকাৰিতা সেইখিনি পাব। আমলখিয়ে এনেকুৱা এবিধ ফল যাক ছুপাৰ ফুড বুলিও কোৱা হয়, আৰু আমলখিয়ে এনেকুৱা এবিধ ফল যি নেকি আপুনি যদি তাক সিজাই বা পুৰে বা গৰম কৰে বা যিকোনো উপায়েৰে তাক আপুনি ব্যৱহাৰ নকৰক কিয়, ইয়াৰ গুণাগুণৰ মাত্ৰা কেতিয়াও নকমে। কিন্তু আমি দেখিবলৈ পাওঁ বিভিন্ন কিছুমান বস্তু এনেকুৱা আছে যি নেকি যদি আপুনি গৰম কৰে, ৰান্ধে, তাৰ যিখিনি উপকাৰী গুণ, যিখিনি ভিটামিন মিনাৰেল, সেইখিনি কমি যায়। আমি যদি তাৰ পৰা 100% পাব লাগে, আমি নেপাওঁ, 50% মানহে পাওঁ। কিন্তু আমলখি এনেকুৱা এবিধ ফল যি আপুনি তেনেকুৱা কৰিলেও, আপুনি সিজাওকেই লাগিলে যিয়ে নকৰক, যেনেকৈয়ে আপুনি কৰি নাখাওক কিয়, ইয়াৰ গুণাগুণ কোনো কাৰণতে কমি নাযায়। ই আপোনাক যিমানখিনি গুণাগুণ দিব লাগে দিবই। আমলখিৰ পৰা আমি বিভিন্ন ধৰণৰ টনিক বনোৱা দেখিবলৈ পাইছোঁ, নহয়নে? বিভিন্ন ধৰণৰ জাম, জেলি, বিভিন্ন ধৰণৰ বস্তু, ইমান দামত আমলখিৰ বস্তুবিলাক বিক্ৰী হয়, যিখিনি বনাই সেইখিনি আকৌ কি প্ৰিজাৰ্ভেটিভৰ কাৰণে তাত কিছুমান বস্তু দিয়াও থাকে। সেইখিনি খালে আমাৰ শৰীৰত উপকাৰটো হ'বই, লগতে অপকাৰো অকণমান নোহোৱাকৈ নাথাকে, কাৰণ তাতে বহুতখিনি ৰাসায়নিক বস্তু মিহলোৱা থাকে।
যদি আমি ডাইৰেক্ট এটাকৈ আমলখি খাবলৈ লওঁ তেতিয়াহ'লে আমাৰ শৰীৰত যিখিনি আমি কিনি খোৱা বস্তুখিনিৰ পৰা পাম সেইখিনিতকৈ বেছি ভিটামিন আমি শৰীৰটোক দিব পাৰোঁ। মই আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকক অকণমান হ'লেও উপকৃত কৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ। নমস্কাৰ।